প্ৰতিখন ঘৰত হ'বলৈ গৈ আছে চৰকাৰী সংস্থাপন কিয়নো এবাৰ বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ অহাৰ মাত্ৰকে বিজেপি চৰকাৰে আগবঢ়াব অসমত 2 লাখ নিবনুৱাক চাকৰি 2 লাখ নিবনুৱাক চাকৰি দিবলৈ সাজু হৈছে ইতিমধ্যে 1.5 লাখ নিযুক্তি দিয়া দেখা গৈছে 1.5 লাখ লোকক বা 1.5 লাখ যুৱক যুৱতীক নিযুক্তি দিছে বিজেপি চৰকাৰে আৰু পুনৰ এবাৰ শাসনলৈ অহাৰ মাত্ৰকে নিৰ্বাচনত জয়ী হোৱাৰ পিছতে পুনৰ এবাৰ অসমত 2 লাখ নিবনুৱাক চাকৰি দিব বিজেপি চৰকাৰে শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডলৈকে সকলোকে চাকৰি দিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু অনাগত আগন্তুক সময়ত পুনৰ যদি বিজেপি চৰকাৰ জয়ী হয় যদি পুনৰবাৰ ক্ষমতালৈ আহে বিজেপি চৰকাৰ তেন্তে অতি শীঘ্ৰে অসমবাসী পাবলৈ গৈ আছে ঘৰে ঘৰে চৰকাৰী সংস্থাপন এবাৰ অসমৰ এখনো ঘৰ বাকী নৰয় প্ৰতিখন ঘৰতে চৰকাৰী সংস্থাপন কৰিবলৈ গৈ আছে ইতিমধ্যে 1 টকা নিদিয়াকৈ বিজেপি চৰকাৰে দিছে চাকৰি আৰু এবাৰ বিজেপি ক্ষমতালৈ অহাৰ মাত্ৰকে পুনৰবাৰ নতুন চৰকাৰ গঠন হোৱাৰ মাত্ৰকে পুনৰবাৰ বিজেপিয়ে লৈ আহিছে বৃহৎ ধামাকা এবাৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ মন্তব্য পুনৰ হ'বলৈ গৈ আছে অসমত 2 লাখকৈ চাকৰি আমি সবিশেষ ক'বলৈ চেষ্টা কৰিছো এবাৰ 1 টকা নিদিয়াকৈ লাভ কৰক বিজেপিৰ পৰা চাকৰি পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিব 2 লাখ চাকৰি প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু ইতিমধ্যে 1.5 লাখ যুৱক যুৱতীক বিজেপি চৰকাৰে দিছে নিযুক্তি আৰু শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিলৈকে সকলোতে দিয়া হ'ব নিযুক্তি অসমৰ প্ৰায় প্ৰতিখন ঘৰতে এবাৰ হ'বলৈ গৈ আছে চৰকাৰী সংস্থাপন যিসকল যোগ্য যুৱক যুৱতী সেইসকলে এতিয়াৰ পৰাই অনুশীলন আৰম্ভ কৰি দিয়ক আৰক্ষী বিভাগতো দিয়া হ'ব শীঘ্ৰে নিযুক্তি বিজেপি চৰকাৰ আহিলে ইটোৰ পিছত সিটো নিযুক্তি লাভ কৰিব অসমৰ নিবনুৱাসকলে পুনৰবাৰ বিজেপি চৰকাৰ আহিলে অসমত 2 লাখ চাকৰি লাভ কৰিব আমি পুনৰবাৰ ক'ব চেষ্টা কৰিছো এবাৰ খুদ প্ৰধানমন্ত্ৰীৰ সন্মুখত এই বৃহৎ ঘোষণা কৰিছে দেশৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰধানমন্ত্ৰী মোদীৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে উল্লেখ কৰি ক'লে যে অসমত যদি এবাৰ বিজেপি চৰকাৰ আহে তেন্তে পুনৰবাৰ নতুনকৈ আৰু 2 লাখ নিবনুৱাক চাকৰি দিব হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে 1 টকা নিদিয়াকৈ লাভ কৰিলে চাকৰি আৰু যদি বিজেপি পুনৰবাৰ ক্ষমতালৈ আহে শাসনলৈ আহে তেন্তে পুনৰবাৰ আগন্তুক দিনত পুনৰ 2 লাখকৈ নিবনুৱাক চাকৰি দিব বিজেপি চৰকাৰে আৰু লগতে কোৱা হৈছে যে শিক্ষক নিযুক্তিৰ পৰা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰা আৰম্ভ কৰি অসম আৰক্ষী সকলোতেই নিযুক্তি দিয়া হ'ব গতিকে যিসকলে চাকৰি পোৱা নাছিলে পূৰ্বতে বা যোৱা বছৰলৈকে যিসকলে চাকৰি পোৱাৰ পৰা বঞ্চিত হ'ল বা পৰীক্ষা ফেইল হৈছে বা পৰীক্ষাত ভাল ফলাফল লাভ কৰা নাই সেইসকলে পুনৰ এবাৰ কৈছোঁ ভালদৰে অনুশীলন কৰক ভালদৰে অনুশীলন কৰক প্ৰতিটো বিষয় ভালদৰে পৰীক্ষাত বহক তাৰ পাছতেই আপুনি নিকাভাৱে স্বচ্ছভাৱে লাভ কৰিবলৈ গৈছে চাকৰি 1 টকাও দিব নালাগে আপোনাৰ পিতৃ মাতৃৰ 1 টকাও দিব নালাগে 1 টকা নিদিয়াকৈ মাথো মেধাৰ ভিত্তিত আপুনি কিমান পঢ়িছে তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি কিমানখিনি লিখিব পাৰিছে আপুনি কিমান প্ৰশ্নৰ উত্তৰ দিব পাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি অসম চৰকাৰে চাকৰি দিবলৈ গৈ আছে গতিকে প্ৰতিটো বিষয় ভালদৰে অনুশীলন কৰক আপুনি যোনটো চাকৰিতে পঢ়িবলৈ বিচাৰিছে সেই চাকৰিটোৰ সম্পূৰ্ণ যিখন আচলতে পৰীক্ষাৰ চিলেবাছ আছে সেই চিলেবাছখন ভালদৰে অনুশীলন কৰক ভালদৰে পঢ়া শুনা কৰক আৰু নিশ্চয়কৈ আপুনিও লাভ কৰিব চাকৰি ইতিমধ্যে ৰাজ্যৰ 1.5 লাখ যুৱক যুৱতীয়ে নিজে ঘৰত পঢ়া শুনা কৰি ভালদৰে লাভ কৰি চাকৰি 1 টকা নিদিয়াকৈ চাকৰি লাভ কৰিছে নিকাভাৱে চাকৰি লাভ কৰিছে স্বচ্ছভাৱে চাকৰি লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা গতিকে পুনৰবাৰ যদি অসমত বিজেপিৰ শাসন আহে তেন্তে পুনৰবাৰ অসমত নতুনকৈ 2 লাখ নিবনুৱাই চাকৰি লাভ কৰিবলৈ গৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা উল্লেখ কৰিছে খুদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে আৰু শিক্ষকৰ পৰা আৰম্ভ কৰি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আৰক্ষীলৈকে সকলোতে দিব বৃহৎ নিযুক্তি